बाहिर कांगाना दुई लाख रुपये और गदाना लुपारो 2 लाख रुपये कांगाना मिसिंग रकम तुड़ियारिये मिसिंग रकम तुड़ियारिये एलडीसीएम तुड़ियारिये एलडीसीएम दुयारिये थैंक यू যদি আমি যিকোনো কাম খুব সুন্দৰভাৱে সুচাৰুৰূপে খুব শৃংখলিতভাৱে কাম কৰোঁ ৰিজাল্ট পাওয়া যাগলো না এই এলডিচিএমটো 2009 চনত সৃষ্টি হৈছিল 2009 চনত 16 ছেপ্টেম্বৰত সৃষ্টি হৈছিল এলডিচিএমটো প্ৰথমতে এটা সশস্ত্ৰ সংগঠন নাছিল এলডিচিএম দ্য লিবাৰেল ডেমোক্ৰেটিক কাউন্সিল অফ ইষ্ট ইংলেণ্ড না ই এটা সামাজিক সিভিল সোসাইটি অৰ্গেনাইজেশ্যন হে আছিল যাতে মানুহৰ অধিকাৰৰ কথা লৈ পেলাই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব পাৰিব লাগে এমনাম এটা অনুষ্ঠান আছিল কাৰণ মূল প্ৰাপ্ত অধিকাৰ দেম কাৰণ জনসাধাৰণ মানে স্কেটাৰ ই কেতিয়াও ইউনাইটেড নহয় আপোনাৰ অঞ্চলৰ সমস্যাটোৰ কথাটো যদি সাধাৰণ মানুহে ব্যক্তিগতভাৱে চৰকাৰৰ ওচৰত গৈ পেলাই নিজৰ দাবী উত্থাপন কৰিবলৈ না নিজৰ দাবী বিচাৰিলে তেতিয়া এজন মানুহে ইমানখিনি ৰেছপন্ড নকৰে সেইকাৰণে আমাৰ লক্ষ্য উদ্দেশ্যবিলাক এইটোৱে আছিল যে মই যি কলো এলডিচিএমটো অকল সীমাবদ্ধ নহয় আমি বিচাৰিছিল কি মাটি কি বিচাৰিছিলো এতিয়া দিনত চাকচোন আপোনালোকে ভাবক অমুক তমুক কৰি কিনে সব মাটি লৈ গল মানুহ ভৰ্তি হৈ গল আমাৰ মানুহ সংগ্ৰাম কৰি কৰি সানা ভুজা খাই আছে আমাৰ মানুহৰ মনত চেতনাবিলাক মনে মনে উমি জ্বলে কিন্তু কামে কাজে উমি নজ্বলে এই কাৰণে আমি এই সকলোটো জন্ম দিছিলো যে আমাৰ জুই কৰা নিবাবা কাৰণে পানী গাড়ী দৰকাৰ হয় আমি সেই কাৰণে হেইবিলি আমি সেই সংগঠনটো বাছি লৈছিলো যে আমি ফাৰ্স্ট কনভেনশন কমিটিৰ প্ৰেসিডেন্ট হিচাপে মই ক'ব বিচাৰিছোঁ যে আজি আন্দোলন কৰি আমি 6 শিডিউল নৰেছ লৈ আৰু জাতি মাটি বেঠি লৈ শিক্ষক কিবা আমাৰ শিক্ষাগত অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ বা বানেকামাঙৰ লগত জড়িত হৈ বা টিএমপিকেৰ লগত সকলো সমালোচনা কৰি আমি যি নীতি নিৰ্দেশনা আমাৰ ছেক্ৰেটাৰী ছাৰে জনালে যে এই সকলোখিনি আমি একেলগে কাম কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ সাংবাদিক বন্ধুবৰ্গলৈকো আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকলৈ আৰু আজি ইমান বহুত ব্যস্ততাৰ মাজতো আমাৰ আজিৰ সভাখনিক আপোনালোকে প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি দিবৰ কাৰণে অহাৰ কাৰণে বা বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে অহাৰ কাৰণে আমাৰ ফালৰ পৰা বা এলডিচিএমৰ ফাৰ্ষ্ট কনভেনশ্যন পাৰ্টি লেভেলৰ কনভেনশ্যনৰ ফালৰ পৰা বা উদযাপন সমিতিৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথম কথাটো হ'ল আপোনালোকক এলডিচিএম লিবাৰেল ডেমোক্ৰেটিক কাউন্সিল অফ ইষ্ট ইংলেণ্ডৰ উদ্দেশ্য লক্ষ্য আৰু উদ্দেশ্যবোৰক আপোনালোকে নিশ্চয় পেপাৰে মাধ্যমে অৱগত হৈছেই চাগে তথাপিও আমি আজি অৱগত কৰিব বিচাৰিছোঁ লিবাৰেল ডেমোক্ৰেটিক কাউন্সিল অফ ইষ্ট ইংলেণ্ডৰ 11 চনত যিটো আমাৰ এটা এজেণ্ডা আছিলে যে আমি সংগ্ৰাম কৰিব লাগিব সংগ্ৰামৰ এটা ৰাস্তা হিচাপে আৰ্মছ ৰেভলিউশ্যনটো বা অস্ত্ৰ ধৰিব লাগিব বুলি তেনেকৈ এটা ৰিজলিউশ্যন 11 চনতে লোৱা হৈছিলে গতিকে সেইটো আমি আজি আনুষ্ঠানিকভাৱে আপোনালোকৰ জৰিয়তে গোটেই মিচিং সমাজক বা গোটেই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমি আৰ্মছ ষ্ট্ৰাগল বা আৰ্মছৰ জৰিয়তে যে আন্দোলন এলডিচিএমৰ জৰিয়তে আৰ্মছৰ আন্দোলন আজিৰ পৰা নকৰোঁ বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ